এবছৰ ফ্ৰী ৰিচাৰ্জ লাগে নেকি আপোনাৰ? যদি লাগে তেনেহলে ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে চাওক। হয় নমস্কাৰ, মই অলপেৰ পৰা আব্দুলে কৈছো। আপোনালোকক অলপেৰ পৰা এবছৰৰ ৰিচাৰ্জ ফ্ৰীত দিয়া হ'ব। এইবাৰ 3 মাহৰ নহয়, সম্পূৰ্ণ এবছৰ ফ্ৰী ৰিচাৰ্জ দিব এজন যুৱকে। যিকোনো সিমৰ এবছৰৰ ৰিচাৰ্জ পাব সম্পূৰ্ণ ফ্ৰী। আমি ডবকা নিউজে কিছু আগতে 3 মাহৰ ফ্ৰী ৰিচাৰ্জৰ সৈতে এটা প্ৰতিবেদন আগবঢ়াইছিলো। আজি আমি পুনৰ এবছৰ ফ্ৰী ৰিচাৰ্জ দিবলৈ আগবাঢ়ি আহিছো। এবছৰ ফ্ৰী ৰিচাৰ্জ পাবলৈ হলে কি কৰিব লাগিব আপুনি? প্ৰথমেই আমাৰ ডবকা নিউজ চেনেলটো ফলো কৰিব লাগিব। তাৰ পিছতে এই ভিডিওটো শ্বেয়াৰ কৰিব লাগিব। আনহাতে আপোনাৰ হোৱাটছএপত থকা 5জন বন্ধুক এই ভিডিওটো পঠাব লাগিব আৰু লগতে সুন্দৰ চাই এই ভিডিওৰ তলত কমেন্ট কৰিব লাগিব। তাৰ পিছতে লাভ কৰিব এবছৰ সম্পূৰ্ণ ফ্ৰী ৰিচাৰ্জ যিকোনো সিমৰ। এই ৰিচাৰ্জ আগবঢ়াব অল পে নামৰ ৰিচাৰ্জ এপছৰ স্বত্বাধিকাৰীয়ে, যাৰ বাবে আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগিব এই অল পে নামৰ এপটো। লগতে কমেন্ট বক্সত এই এপটোৰ লিংক দিয়া থাকিব। আপুনি এই লিংকৰ পৰাও ডাউনলোড কৰিব পাৰিব। এই এপটোৰ কাম কি জানেনে আপুনি? এই এপটোৰ জৰিয়তে যিকোনো সিমৰ ৰিচাৰ্জ কৰিলে 5% কমিশ্যন লাভ কৰিব। কেৱল এয়াই নহয়, যিকোনো বিল পে কৰিলেও লাভ কৰিব 5% কমিশ্যন। তেন্তে দেৰি কিহৰ? এতিয়াই ডাউনলোড কৰক অল পে নামৰ ৰিচাৰ্জ এপটো। তেজপুৰৰ যুৱকে আৱিষ্কাৰ কৰি উলিয়াইছে এই ৰিচাৰ্জ এপটো। আনহাতে আগৰ 3 মাহৰ ফ্ৰী ৰিচাৰ্জ জয়ী হৈছিল পম্পী নাথ নামৰ এজনী ছোৱালীয়ে। এইদৰে আটাইতকৈ বেছি লাইক অহাজনক দিয়া হ'ব এই অফাৰ। আপুনিও যদি এনেকৈ পুনৰ এবছৰৰ ফ্ৰী ৰিচাৰ্জ পাবলৈ বিচাৰে তেনেহলে নিয়মসমূহ কৰক আৰু জয়ী হওক। হয় নমস্কাৰ, মই অলপেৰ পৰা আব্দুলে কৈছো। আপোনালোকক অলপেৰ পৰা এবছৰৰ ৰিচাৰ্জ ফ্ৰীত দিয়া হ'ব। ফ্ৰীত আপোনালোকে ৰিচাৰ্জখন পাবলৈ হ'লে ফাৰ্ষ্টত প্লে ষ্টৰৰ পৰা অল পে এপ্লিকেশ্যনখন ডাউনলোড কৰিব লাগিব। ALLPE এপ্লিকেশ্যনৰ নাম হয়। তাৰপিছত ভিডিঅ'খনত এখন লাইক কৰিব লাগিব। ছেকেণ্ড এখন ভিডিঅ'খনত কমেণ্ট কৰিব লাগিব ভাল চাই। থাৰ্ড 5 ফ্ৰেণ্ডক ভিডিঅ'খন শ্বেয়াৰ কৰিব লাগিব। তাৰপিছত আপোনাৰ কমেণ্টত যদি আটাইতকৈ বেছি লাইক আহে আপোনাক অলপেৰ পৰা এবছৰৰ ৰিচাৰ্জ ফ্ৰীত দিয়া হ'ব। আমাৰ এখন ডবকা নিউজত এখন ভিডিঅ' দিয়া হৈছিলে। তাত কোৱা হৈছিলে আমি অলপেৰ পৰা 3 মাহৰ ৰিচাৰ্জ ফ্ৰীত দিম বুলি। আমাৰ অলপেৰ পৰা 3 মাহৰ ৰিচাৰ্জ ফ্ৰীত দিয়া হ'ব। এজন উইনাৰ হৈছে, তেখেতৰ নাম হ'ল পম্পী নাথ বুলি। তেখেতক আমি মেছেজ কৰিছোঁ, মেছেজ যোগে তেখেতে একো ৰেছপন্স পোৱা নাই। কমেণ্টতো আমি তেখেতক প্ৰিণ্ট কৰিছোঁ আমাৰ কণ্টেক্ট নম্বৰ দি পেলাই ছাপৰ্টৰ, বাট তেখেত একো ৰেছপন্স কৰা নাই এতিয়ালৈকে। মই আশা কৰোঁ এইটো ভিডিঅ'টো মই বনাই আছোঁ আকৌ নেক্সটত তেখেত এইটো ভিডিঅ'ৰ থ্ৰুত ৰেছপন্স কৰক বুলি আশা কৰিছোঁ। তেখেত ৰেছপন্স কৰিলে আমি অলপেৰ পৰা 3 মাহৰ ৰিচাৰ্জ ফ্ৰীত দিম। ধন্যবাদ।